53 বছৰীয়া হ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গ জন্মদিনৰ দিনটোত জুবিন গাৰ্গলৈ শুভেচ্ছা লাখ লাখ অনুৰাগীৰ নিশা 12 বজাত জুবিনৰ জোনালীত থকা ষ্টুডিঅ'ৰ গেটত ভিৰ কৰিলেহি অনুৰাগীসকলক নিৰাশ নকৰি প্ৰতি বছৰৰ দৰে জুবিনে সকলোৰে লগত কাটিলে কেক জন্মদিনৰ দিনটোত জুবিনক নিচেই কাষতে পাই উৎফুল্লিত হৈ পৰিল অনুৰাগীসকল গীটাৰ বজাই গীত গাই জুবিন গাৰ্গক শুভেচ্ছা তেওঁৰ অনুৰাগীসকলৰ সোশ্যাল মিডিয়াতো জুবিনলৈ জন্মদিনৰ শুভেচ্ছা অনুৰাগীৰ কেক কটাৰ পিছতে জুবিনে অনুৰাগীসকলক উদ্দেশ্যি ক'লে সকলোকে ধন্যবাদ সকলোকে মৰম যাচিছো মোৰ নতুন ছবি ৰৈ ৰৈ বিনালেৰ আনুষ্ঠানিক ঘোষণা কৰিম মই সদায় সামাজিক কামতে ব্যস্ত থাকো জন্মদিনৰ দিনটোতো সামাজিক কামতেই ব্যস্ত থাকিম Happy birthday. মৰম জনাইছো সকলোকে দাদা কি ক'ব ধন্যবাদ জন্মদিন ভাবিবলৈ সময় পোৱা নাই মই ঘূৰি ফুৰিছিলোঁ আহি পাইছোঁ কিবা কিবি ছ'চিয়েল কাম আছে ক'ত সেইবোৰ যাম মই সেইবোৰতে লাগি থাকোঁ আৰু তেনেকৈ প্লেনিং একো নাই যোৱা বছৰ থাকিব নোৱাৰিলোঁ চিনেমাৰ কালি আমি কিবা এটা এনাউন্সমেণ্ট দিম চাগে ৰৈ ৰৈ বিনালে নতুন চিনেমা আমি আৰম্ভ কৰিছোঁ কাম স্ক্ৰিপ্টৰ কাম চলি আছে আৰু চেষ্টা কৰিছোঁ যাতে ডিচেম্বৰ 15 তাৰিখৰ পিছতে আমি শ্বুটিং ষ্টাৰ্ট কৰিম অজস্ৰ দাদা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছে জন্মদিনৰ শুভেচ্ছা কি ক'ব থেংক ইউ সকলোকে ধন্যবাদ জনাইছোঁ বাহিৰতো বহুত মানুহ ৰৈ আছিল আপোনাৰ কাৰণে জানো মই খালি মই শুই গৈছিলোঁ টোপনি খতি এইকেইদিন মই ঘূৰি ফুৰিছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল আছিলে তাত গ'লোঁ তাৰপিছত আকৌ কি আমাৰ এইটো বিশ্বনাথ চাৰিআলি যাবলগীয়া হ'ল ৰাস বুলিয়ে নহয় মই চিনেমাৰ লোকেশ্যনৰ কাৰণেও গৈছিলোঁ আৰু আকৌ এদিন যাব লাগিব চাগে দিনত ভালকৈ চাবৰ কাৰণে সমজ প্ৰবলি আমি 15 তাৰিখৰ পিছত চিনেমা ষ্টাৰ্ট কৰিম ৰৈ ৰৈ বিনালে অসমৰ প্ৰথম মিউজিকেল চিনেমা দাদা হেপী বাৰ্থডে হেপী বাৰ্থডে দাদা সকলোকে মৰম জনাইছোঁ ভালে থাকক থ্যাংক ইউ দাদা হেপী বাৰ্থডে থেংক ইউ এভৰিৱান জন্মদিনৰ দিনা সকলোৱে এইদৰে আহিছে সকলোৱে মিলি কেক কাটিছে তেওঁক আশীৰ্বাদ দিছে শুভেচ্ছা জনাইছে সেইটো আমাৰ কাৰণে ভাল লগা কথা সকলোৱে এইদৰে সদায় তেওঁক শুভেচ্ছা আশীৰ্বাদেৰে কৃতাৰ্থ কৰি ৰাখিব বুলি আশা কৰিছোঁ আৰু মই নিজৰ ফালৰ পৰা কি ক'ম মইতো সদায় তেওঁৰ সুস্বাস্থ্য কামনা কৰোঁ সদায় ভাল কাম কৰি যাওক ভালে থাকক আৰু মোৰ সমস্ত প্ৰাৰ্থনাটো তেওঁৰ কাৰণে গতিকে আৰু ভগৱানৰ ওচৰত আজি পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ সদায় তেওঁক ভালে ৰাখক আৰু যিখিনি মনৰ ইচ্ছা আছে পূৰণ কৰক ভাল কামবোৰ কৰি যাওক মানুহৰ মাজত থাকক মানুহৰ আশীৰ্বাদেৰে পুষ্ট হৈ থাকক জুবিন দাক আজি এই জন্মদিনটোত আন্তৰিক মৰম শুভেচ্ছাৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু তেখেত সদায় কুশলে থাকক আৰু অসমীয়া সাংস্কৃতিক জগতত তেখেতে যথেষ্টখিনি অৱদান আগবঢ়াই থৈ গৈছে আৰু তেখেতে আগন্তুক দিনত কুশলে থাকক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতে আমাৰ কাৰণে সদায় অসমৰ কাৰণে অসমীয়া সাহিত্য সংস্কৃতিৰ জগতখনৰ ভঁৰাল চহকী কৰি দিবৰ কাৰণে তেখেতক ভগৱানে অধিক শক্তি দিয়ক তাৰে কামনা কৰিলোঁ ফাইনেলি কেকটো জুবিনে কাটিলে কোনো জুবিনে নাখালে সেইটো অলপ দুখ লাগিছে কাটিছে ইটোৱে কাটিছে আমাৰতো বহুতেই কেক লৈ আহি ৰখি আছে কিন্তু জুবিনে আমাৰ কেকটোৱে কাটিছে জুবিনে ভালে থাকক আমাৰ অসমবাসী ৰাইজৰ লগে আকৌ ভাল ভাল আগন্তুক দিনলৈ গান দিয়ক ভাল ভাল ফিল্ম দিয়ক সেয়াই আৰু জুবিনে সুস্থ হৈ থাকক সেইটোৱে কেকটো আনিছিলোঁ মাইকত কেক লাগিছে বহুত আশাৰে আনিছিলোঁ জুবিনৰ হাতেৰে কাটিম বুলি কাটিলোঁ অসমবাসীৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গক সোশ্যাল মিডিয়া যোগে জন্মদিনৰ শুভেচ্ছা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ 52 সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি জুবিনৰ সুস্বাস্থ্য কামনা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ শিৱসাগৰত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন পালন কৰিলে অনুৰাগীসকলে শিৱসাগৰত অনুৰাগীসকলে ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিলে জুবিনৰ জন্মদিন জুবিন গাৰ্গৰ জন্মদিনৰ ঐতিহাসিক শিৱদৌলত চাকি জ্বলালে অনুৰাগীসকলে জুবিন গাৰ্গৰ গীত গাই জন্মদিন উদযাপন কৰে অনুৰাগীসকলে নিজকে বিচাৰো ৰঙা নীলা চিলা উৰি উৰি মনে খেলা যেতিয়া কবিতা গানৰে কবিতা অকলে বুকুতে চকুৰু বুকৰি পাখি পাখি এই মন পাখি লগামোৰ পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি আগবঢ়াইছো শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন শিৱদৌলৰ চৌহদত
আজি পুৱাই জুবিন গাৰ্গৰ সুস্বাস্থ্য কামনা কৰি দীৰ্ঘায়ু কামনা কৰি তেওঁৰ অনুৰাগীসকলে চাকি বন্তি শিৱদৌলত প্ৰজ্বলন কৰা পৰিলক্ষিত হয়। ইয়াৰ ভিতৰত আছে অন্যতম প্লাৱন ভূঞা, এগৰাকী উদীয়মান কণ্ঠশিল্পী। আৰু প্লাৱন ভূঞা মোৰ কাষত আছে। কি ক'বা আজি এই দিনটোত কি ধৰণে? পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যোৱা নিশা যিহেতু আমি কাঞ্চনজংঘা বাকৰিত খুব ধুনীয়াকৈ ডিব্ৰুগড় ফেন ক্লাবে যিটো আয়োজন কৰিছে, তেওঁৰ জন্মদিন বহুত ভাল লাগিছে। তাত মই গীত পৰিৱেশন কৰি আহিলোঁ। আজি ৰাতিপুৱা পাইছোঁ। দাদাৰ কথাটো কি ক'ম, সদায় দীৰ্ঘায়ু কামনা কৰিছোঁ। শিৱদৌলত তেওঁৰ নামত দুগছি বন্তি, তেওঁ ভালে থাকক, সুস্বাস্থ্য কামনা কৰিছোঁ। দাদা সদায় আমাৰ মাজত অমৰ। জুবিন গাৰ্গৰ গীত তুমি পৰিৱেশন কৰি আহিছা, তোমাৰ কণ্ঠত শুনিব বিচাৰিম। দাদাৰ এটা খুব ভাল লগা গীত, মই কেতিয়াও নোগোৱা গীত। আকাশে দিয়া ৰ'দৰে চিঠি, মাটিয়ে জৰা ল'লে সাৱতি, পোহৰৰ চিয়াহী পৰিছে চিটিকি, আকাশে দিয়া ৰ'দৰে চিঠি। ধন্যবাদ, খুব ভাল লগা গীত। আজি দাদাৰ জন্মদিন হিচাপে মোৰ ফালৰ পৰা দাদালৈ জন্মদিনৰ অশেষ শুভেচ্ছা যাচিছোঁ। দাদা ভালে থাকক, আমাৰ মাজত ভাল ভাল কাম কৰি আহক, আমাক সাহস দিয়ক। তেওঁতো বৰ্তমান আমাৰ সাহস হিচাপে, আৰু সদায় আমাৰ সাহস, আমাৰ গৌৰৱ হৈ থাকক। সেয়ে আৰু এটি শুনিব বিচাৰিম। ঝাড়ু দিলন গাইলন দিলন রাতি বাড়ি খাইল, যাবার গেল মুরে পাখি, ছুঁয়া নিদ্রা যায় রে সোনার বড় মোরে পাখি রে, সোনার বড় মোরে পাখি রে। দাদা এটা ভাল পোৱা গীত। হয়, এনেধৰণে আজি জুবিন গাৰ্গৰ জন্মদিনত আনন্দ উৎসাহ প্ৰকাশ কৰিছে, চাকি বন্তি প্ৰজ্বলন কৰি জুবিন দাৰ আচলতে সুস্বাস্থ্য কামনা কৰিছে শিৱসাগৰৰ এইসকল অনুৰাগীয়ে। মহানগৰীৰ পৰা পুনৰ নিৰুদ্দেশ ছাত্ৰী। লাল গণেশ্বৰ বিবেকানন্দ বিদ্যাপীঠৰ নৱম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন। শনিবাৰে বিদ্যালয়ৰ পৰা অহাৰ পৰাই সন্ধানহীন হৈ আছে ছাত্ৰীগৰাকী। বান্ধৱীয়ে ফোন কৰি মতা বুলি কৈ ঘৰৰ পৰা 3 বজাত ওলাই গৈছিল ছাত্ৰীগৰাকী। কিন্তু এই মুহূৰ্তলৈকে কোনো সংসূত্ৰ নাই নিৰুদ্দিষ্ট 14 বছৰীয়া ৰাণী থাপাৰ। ঘটনা সন্দৰ্ভত ফটাশিল থানাত নিখোজৰ এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ মাতৃয়ে। ফটাশিল আমবাৰীত ঘৰ সন্ধানহীন ছাত্ৰীগৰাকীৰ। অতীত সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ। দীপাংকৰ, পুনৰ ৰহস্যজনক ঘটনা, ছাত্ৰী নিৰুদ্দেশৰ ঘটনা, কি তথ্য আছে শেহতীয়াকৈ? নিশ্চয় জয়ন্ত, যোৱা আমি 2-3 দিন ধৰি যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে গুৱাহাটী মহানগৰীত এনে কেইবাটাও নিৰুদ্দেশ ৰহস্যজনকভাৱে অপহৰণ, এই ধৰণৰ ঘটনা কিন্তু সংঘটিত হৈছে। অপহৰণৰ অপচেষ্টাৰ ঘটনা সংঘটিত হৈছে। আৰু এইবাৰ যিটো ঘটনা পোহৰলৈ আহিছে, এখন এজাহাৰ দাখিল কৰিছে মাতৃ এগৰাকীয়ে, হিমানী দাস ছেত্ৰী। আৰু মাতৃগৰাকীৰ স্পষ্ট অভিযোগ যে কোনো সন্দেহজনক লোকৰ কবলত তেওঁৰ কন্যা পৰিছে। অৰ্থাৎ তেওঁ নিৰুদ্দেশ বুলি তেওঁ এজাহাৰখন দাখিল কৰিছে ঠিকেই, কিন্তু সন্দেহ যে কোনোবা দুৰ্বৃত্তৰ ওপৰত কৰিছে, এয়া এই মুহূৰ্তত তেওঁ অনুমান কৰি এখন এজাহাৰ দাখিল কৰিছে। আৰু গোটেই ঘটনাটোক লৈ এই মুহূৰ্তত ফটাশিল আমবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰু 14 বছৰীয়া এগৰাকী কিশোৰী, নাম ৰাণী থাপা, আৰু তেওঁ 9ম শ্ৰেণীৰ ছাত্ৰী। গতিকে এই ছাত্ৰীগৰাকী হঠাৎ কলৈ গ'ল বা হঠাৎ ক'ত অন্তৰ্ধান হ'ল, গোটেই ঘটনাক লৈ এই মুহূৰ্তত আৰক্ষী বিপাঙত পৰিছে। কাৰণ লগত মোবাইল ফোন লৈ যোৱা নাছিলে প্ৰথম কথা, যাৰ বাবে আৰক্ষী অনুসন্ধানত কিছু জটিলতা এটা আহি পৰিছে। কিন্তু লাল গণেশ্বৰ বিবেকানন্দ বিদ্যাপীঠৰ
ছাত্ৰীগৰাকীৰ নিখোজৰ ঘটনাক লৈ অঞ্চলটোত এক প্ৰকাৰ চাঞ্চল্যৰ পৰিৱেশ সৃষ্টি হৈছে আৰক্ষীয়ে বিদ্যালয়খনৰ যিসমূহ স্কুল কৰ্তৃপক্ষ আছে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে গতিকে শনিবাৰৰ দিনাখন স্কুললৈ গৈছিল কিশোৰীগৰাকী তেওঁ সিদিনা ক্লাছৰুমত উপস্থিত আছিল তাৰপিছত ঘৰ সোমোৱা হ'ল আৰু ঘৰত উপস্থিত হৈয়ে অতি ৰহস্যজনকভাৱে বান্ধৱীয়ে মতা বুলি কৈ তেওঁ ঘৰৰ পৰা ওলাই অহা বুলি মাতৃয়ে জনাইছে অৰ্থাৎ এই গোটেই ঘটনাটোক লৈ এই মুহূৰ্তত আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান আৰম্ভ কৰিছে আৰু যোৱাকালি এনেকুৱা এটা ঘটনা পোহৰলৈ আহিছিল যে গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা 4গৰাকীকৈ কিশোৰীক অপহৰণৰ চেষ্টা চলোৱা হৈছিলে অৰ্থাৎ গুৱাহাটীত এনেকুৱা কিছু গেং সোমাইছে নেকি যিসকলে এই ধৰণৰ কিশোৰী বা শিশুক টাৰ্গেট কৰিছে তেওঁলোকক মানৱ সৰবৰাহকাৰী কবলত পেলাই তেওঁলোকক বহিৰাজ্যলৈ অৰ্থাৎ সৰবৰাহ কৰা হৈছে বহু এংগুল আহি পৰিছে গতিকে আমি কিছু নতুন তথ্য আহিব জয়ন্ত যিসমূহ আমি অতি তথ্য বিশ্লেষভাৱে আমি বিশ্লেষণ কৰিম বাতৰি সম্প্ৰচাৰ কৰিম দৰ্শকসকলক জনাম আৰু এই কিশোৰীগৰাকীও নিৰুদ্দেহৰ ঘটনাক লৈ মুহূৰ্তত আৰক্ষীয়ে জোৰদাৰ অভিযান বা তদন্ত আৰম্ভ কৰিলেও কিন্তু পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ধন্যবাদ দীপাংকৰ কলিয়াবৰত অব্যাহত ঢেকীয়াপতীয়া বাঘৰ আতংক পুৱাই বৰ ভকতিৰ কাঠপৰাৰ কলঙৰ কাষত বিচৰণ কৰে এটা বাঘে খাদ্যৰ সন্ধানত হাতীমূৰাৰ পৰা মিৰিভেটি হৈ বৰভকতি গাঁৱত প্ৰৱেশ প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৰ দীৰ্ঘদিন ধৰি সোণাৰী কামাখ্যা আৰু হাতীমূৰা অঞ্চলত বিচৰণ কৰি আছিল বাঘটোৱে বাঘটোক লৈ আতংকিত হৈ পৰিছে কলঙৰ দুয়োপাৰৰ বৰভকতি আৰু ঢেকিয়াল গাঁৱৰ ৰাইজ কলঙৰ পাৰৰ হাবিত কৰি আছে অৱস্থান এই প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৰ অৱস্থানক লৈ ৰাইজ বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু বন বিভাগৰ লোক কিন্তু এতিয়াও বাঘ খেদিবলৈ সক্ষম হোৱা নাই বন বিভাগ পিঞ্জৰা স্থাপন কৰা হ'ল ঘনে ঘনে স্থান সলনি পিঞ্জৰা পতা হ'ল কিন্তু সেই পিঞ্জৰাত আজি পৰ্যন্ত ঢেকীয়াপতীয়া বাঘ বন্দী হোৱা নাই বন বিভাগ বাৰে বাৰে ব্যৰ্থ হৈছে এফালে পাৱাৰ ফেন্সিঙৰ কাম চলি আছে পাৱাৰ ফেন্সিঙৰ নিৰ্মাণৰ কাম চলি আছে কিন্তু তাৰ মাজতো বাঘৰ আতংক কলিয়াবৰৰ গাঁৱে গাঁৱে অঞ্চলে অঞ্চলে অব্যাহত আছে পাত দি পেলাই মানে ঘৰলৈ আহিছিলে ঘৰলৈ আহোঁতে ছাগলীজনী মানে পেক বুলি এবাৰহে মাতিলে মাতাৰ পিছত গৈ পাইছে ছাগলী নাই মানে পাত দি থৈ পেলাই ঘৰলৈ আহিছিলে ঘৰ পিছফালে আছিলে ছাগলী ঘৰ পিছফালে আছিলে যেতিয়া কন্দা কুটা কৰিছে আৰু তেতিয়া মই দৌৰি গৈছোঁ চবৰে ছাগলী নিলে বাঘে হয় ৰাতিপুৱা 6মান বজাত আমাক খবৰ দিলে বৰভকতি কাঠপৰা সত্ৰত বাঘটো ওলাইছিলে বুলি তেতিয়া আমি তালৈ আহিলোঁ আহি পিছত বাঁহবাৰীতে আছিলে বাঘটো পুনৰ আপোনাৰ কলংখন পাৰ হৈ সি এতিয়া ঢেকিয়াল ছাইডত আহি পেলাই এজনী ছাগলী মাৰিছে ঘৰৰ পৰা এনেকৈ ওলাওঁতে সেইপিনৰ পৰা এনেকৈ আহি আছে বাঘটো সেইপিনে দেখা পাইছোঁ আৰু আপোনালোকৰ পদূলি মুখতে কেইটা দেখিছিলে এটাই দেখিছোঁ ডাঙৰ নে ডাঙৰ বাঘ মস্ত আপোনালোকৰ ভয় লাগিছে চাগে কিয় ভয় নালাগিব ইমান ডাঙৰ বাঘটো দেখা পাইছোঁ আৰু কাজিৰঙা বৰ ধুনীয়া হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক মনোৰম দৃশ্য মাকৰ পাছে পাছে এটা ঢেকীয়াপতীয়া বাঘৰ কণমানি পোৱালি পৰ্যটকৰ বাহনৰ সন্মুখেদি পথ অতিক্ৰম কৰিছে পোৱালিটোৱে এই দৃশ্যটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ ডাফলাং তিনিআলিৰ পথ অতিক্ৰম কৰি মাকৰ পিছে পিছে গতি কৰা বাঘৰ পোৱালিটোৰ দৃশ্য কেমেৰাত বন্দী কৰিলে টুৰিষ্ট গাইড বিশ্বজিৎ ছেত্ৰীয়ে বাঘৰ পোৱালি দেখি উৎফুল্লিত হৈ পৰিল পৰ্যটকসকল ইয়া পৰ্যটকৰ কিবাখনো জিপচিৰ সন্মুখেৰে পাৰ হৈ গ'ল পথ পাৰ হৈ গ'ল এটা নাহৰ ফুটুকী বাঘৰ পোৱালি মাকৰ পিছে পিছে নাহৰ ফুটুক ক্ষমা কৰিব ঢেকীয়াপতীয়া বাঘৰ পোৱালিটো এনেদৰে অতিক্ৰম কৰা দৃশ্য দেখি অভিভূত হৈ পৰিল পৰ্যটকসকল 2024-25 পৰ্যটন বৰ্ষত এতিয়া সঘনাই পৰ্যটকৰ সন্মুখত ধৰা দিছে ঢেকীয়াপতীয়া বাঘ ইয়া এটা ঢেকীয়াপতীয়া বাঘৰ কণমানি মৰম লগা পোৱালি পথ অতিক্ৰম কৰা দৃশ্য মাকৰ পিছে পিছে যোৱা দৃশ্যই আপ্লুত কৰিলে দেশী বিদেশী পৰ্যটকক
আজি উচ্চতম ন্যায়ালয়ত পুনৰ জনাইছোঁ আজি উচ্চ ন্যায়ালয়ত ট্ৰেডিং কেলেংকাৰীৰ গোচৰৰ জামিন আবেদনৰ শুনানি ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকন স্বপ্ননীল দাসকে ধৰি 10 অভিযুক্তৰ জামিন আবেদনৰ শুনানি অভিযুক্ত তাৰ্কিক বৰা শুভম নাথ চন্দন নাথ জিতেন ডেকা হেমেন বৰা ৰাজীৱ বৰা অভিজিৎ চন্দ সঞ্জীৱ ডেকাৰো জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব কাইলৈ সিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত হ'ব সুমি বৰাৰ জামিন আবেদনৰ শুনানি অতীত সাংবাদিক বিৰিঞ্চি ডেকাৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত বিৰিঞ্চি জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব শুনানি কিমান সময়ত আৰম্ভ হ'ব আজিয়েই মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি এই সকল অভিযুক্ত নিশ্চয় জয়ন্ত যে আচলতে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই 10 গৰাকী বিশাল তাৰ্কিকে ধৰি 10 গৰাকী ট্ৰেডিং কাণ্ডত অভিযুক্তৰ জামিন আবেদনৰ ইতিমধ্যে শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তাত যেহেতু দুই পক্ষৰ অধিবক্তাৰ সেই সকলোখিনি ভাষ্য ন্যায়াধীশে যেহেতু শুনিব আৰু 14 তাৰিখে যেহেতু কেছ ডায়েৰী দাখিল কৰিবৰ কাৰণে সিবিআইক নিৰ্দেশ দিছিল ন্যায়াধীশে যে কেনেধৰণৰ বিশাল ফুকনৰ বিৰুদ্ধে কেনেধৰণৰ তেওঁলোকে নথিপত্ৰ পাইছে বা তেওঁলোক কিমান লোকক তেওঁ এই প্ৰবঞ্চনা কৰিছিল ট্ৰেডিঙৰ নামত বা কি এভিডেন্স ডিব্ৰুগড় আৰক্ষীয়ে সিবিআই হাতত অৰ্পণ কৰিছিল আৰু সিবিআই সেই সকলোখিনি তথ্য দিবৰ কাৰণে আচলতে তাত দাখিল কৰা হৈছিল আৰু 14 তাৰিখে বিশালৰ অধিবক্তাই কেতবোৰ বিস্ফোৰক অভিযোগ ন্যায়ালয়ৰ মজিয়াত আনিছিল যে সিবিআইৰ দৰে এটা সংস্থাই কেন্দ্ৰীয় সংস্থা আচলতে ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত যি ধৰণৰ তদন্তৰ দায়িত্ব পাইছে তেওঁলোকে তদন্তই কৰিব নোৱাৰে বুলি তেওঁলোকে এটা অভিযোগ এটা উত্থাপন কৰিছিল বিষয় যে সেই বিষয়টোৰ ওপৰত যেহেতু বহুখিনি চৰ্চা হৈছিল আৰু চৰ্চাৰ অন্তত আজিৰ দিনটো যে 18 তাৰিখে সকলোখিনি শুনানিৰ ৰায় আচলতে দিয়া হ'ব বুলি কোৱা হৈছিল আৰু আজি যেহেতু ইতিমধ্যে শুনানি প্ৰক্ৰিয়া চলি আছে গতিকে সেই সমগ্ৰ বিষয়টোত সিবিআইৰ অধিবক্তাই আচলতে স্পষ্টীকৰণ আজি দিব যে সিবিআই এই সমগ্ৰ ট্ৰেডিং কেলেংকাৰী কৰিব পৰাকৈ তেওঁলোকৰ হাতত সেইখিনি অধিকাৰ আছে নে নাই হয় জামিন দিব পৰা যায় নে নাযায় আৰু দেখা পোৱা গৈছে আংশিক যেহেতু অভিযোগনামা ইতিমধ্যে সিবিআই দাখিল কৰিছে আৰু সেই দাখিল কৰা অভিযোগনামাৰ ভিত্তিতে যেহেতু 14 তাৰিখে সকলোখিনি বিষয় স্থগিত ৰখা হ'ল আৰু কালিলৈ দিনটোত যেহেতু সিবিআই বিশেষ ন্যায়াধীশৰ আদালতত সুমি বৰাৰ প্ৰথমটো জামিন আবেদনৰ শুনানি আছে হয়তো সুমি বৰাও কালিলৈ জামিন আবেদনৰ সন্দৰ্ভত হয়তো এটা বিশেষ ন্যায়াধীশে হয়তো তেওঁৰ বিৰুদ্ধে এটা ৰায় দিব কিন্তু সমগ্ৰ বিষয়টোত অধিবক্তাই পৃথকে কিয় বিৰিঞ্চি আজি 10 জন কাইলৈ সুমি বৰাক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব কাৰণ শেহতীয়াকৈ যি তদন্ত চলোৱা হৈছিল তাত সুমি বৰাৰ বিৰুদ্ধে বহুখিনি বিস্ফোৰক তথ্যও লাভ কৰা হৈছিল যে মাটি কিনাৰ নামত মাটিত বিনিয়োগ কৰাৰ নামত সুমিয়ে ধন সংগ্ৰহ কৰাৰ দৰে এনে কিছু তথ্য লাভ কৰা হৈছিল নিশ্চয় জন্ত যে আচলতে সেইটো এটা নিয়ম যে সিবিআই বিশেষ ন্যায়াধীশৰ আদালতত এই 10 গৰাকী অভিযুক্ত ইতিমধ্যে তেওঁলোকে জামিনৰ বাবে আবেদন কৰিছিল সেই জামিন আবেদন অগ্ৰাহ্য কৰা হ'ল আৰু সেই জামিন আবেদন অগ্ৰাহ্য কৰাটো প্ৰত্যাহ্বান জনাই আচলতে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে জামিন আবেদন কৰিছিল আৰু সুমি বৰাই প্ৰথমবাৰৰ কাৰণে আচলতে জামিন আবেদন কৰিছে সিবিআইৰ বিশেষ ন্যায়াধীশ আদালত আৰু এইখিনিত আৰু এটা কথা সংযোজন কৰিব পৰা যায় যে সুমি বৰাৰ ককায়েক ৰাজীৱ আৰু জিংকি মিলি যিহেতু অগ্ৰিম জামিন লাভ কৰিছে সেই জিংকি মিলিৰ ইতিমধ্যে জামিন নাকচ কৰা হৈছে গতিকে হয়তো সেই সকলোখিনি 10 লাখ টকাৰ ট্ৰেনজেকশ্যনৰ এটা তথ্য সিবিআই আদালতত যেহেতু দাখিল কৰিছিল উচ্চ ন্যায়ালয়ত গতিকে তাৰ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি উচ্চ ন্যায়ালয়ে জিংকি মিলিৰ অগ্ৰিম আবেদন জামিন আবেদন তেওঁলোকে অগ্ৰাহ্য কৰিছিল গতিকে সকলোখিনি বিষয় চালি জাৰি চাই হয়তো আজি বিশাল ফুকনৰ জামিন আবেদন হয়তো নাকচ কৰাৰ সম্ভাৱনা আছে আৰু কাইলৈ দিনটো যেহেতু সুমি বৰাৰ জামিন আবেদনৰ শুনানি আছে গতিকে সেই সকলোখিনি বিষয় সিবিআই কেনেধৰণৰ অভিযোগনামা উল্লেখ কৰিছে বা কি তথ্য তেওঁলোকে পৰৱৰ্তী সময়ত লাভ কৰিছিল ডিব্ৰুগড় আৰক্ষীৰ পৰা নথিপত্ৰ কি ধৰণে লাভ কৰিছে সেইখিনি কিমানখিনি জমা তেওঁলোকে উচ্চ ন্যায়ালয়ত দিছে সেই জমা দিয়া বস্তুখিনিৰ ওপৰতহে আচলতে জামিন পাব নে নাপাব সেই কথাটো নিৰ্ধাৰণ কৰিব নিশ্চয় ধন্যবাদ জনাইছো বিৰিঞ্চি ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ